যাতনা ললে কাইতৰ কিৰীতি মূৰত পিন্ধি চাবুকৰ কোব খালে মানৱ জাতিৰ উদ্ধাৰৰ বাবে ক্ৰুচৰ যাতনা ললে কাইতৰ কিৰীতি মূৰত পিন্ধি চাবুকৰ কোব খালে কি যে মহান প্ৰেম আমালৈ যিছু প্ৰাণ দি উদ্ধাৰ কৰিলে জীৱন মোৰ কি যে মহান প্ৰেম আমালৈ যিছু। প্ৰভু যীশুখ্ৰীষ্টৰ সৰ্বোত্তম নামত আপোনালোকক অভিনন্দন জ্ঞাপন কৰিলোঁ। পবিত্ৰ বাইবেলত মথিয়ে লিখা শুভবাৰ্তা 1 অধ্যায় 1 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, আব্ৰাহামৰ সন্তান দাউদৰ সন্তান যীশুখ্ৰীষ্টৰ বংশৱালী। আব্ৰাহামৰ পূৰ্বে মথিয়ে প্ৰভু যীশুৰ সম্বন্ধ দাউদৰ লগত দেখুৱাইছে। পৰম ঈশ্বৰে সাক্ষ্য দিছে যে মই মোৰ মনৰ অনুসাৰী এজন মানুহ ইছৰাইলৰ পুত্ৰ পাইছোঁ। দাউদ এজন ব্যক্তি আছিল যিজনৰ জীৱনৰ দ্বাৰা ঈশ্বৰ সুখী হৈছিল। এনেকুৱা কিয়? দাউদ আমাৰ দৰে এজন মাংস তেজৰ ব্যক্তি যিজন জন্মৰ পৰাই পাপী আছিল আৰু তেওঁ পাপৰ অৱস্থা আৰু পাপৰ পৰিণতিক ঈশ্বৰৰ জ্যোতিত বুজি পালে। নিজৰ পাপ ক্ষমা পাবলৈ পৰম ঈশ্বৰৰ ওচৰত যাচনা কৰিলে আৰু ঈশ্বৰৰ দ্বাৰাই প্ৰাপ্ত উদ্ধাৰত তেওঁ আনন্দ পালে। এজন ৰচক এইদৰে লিখিছে যে মই ঈশ্বৰক প্ৰেম কৰোঁ কিয়নো তেওঁ মোৰ কাতৰোক্তি শুনিলে। মৃত্যুৰ জৰী মোৰ চাৰিওফালে আছিল, মই সংকট আৰু দুখ ভুগিলোঁ। জিহুৱা অনুগ্ৰহকাৰী আৰু ধাৰ্মিক হয় আৰু আমাক দয়া কৰোতা হয়। যেতিয়া মই বলহীন হৈ গৈছিলোঁ তেওঁ মোক উদ্ধাৰ কৰিলে। উদ্ধাৰৰ পাত্ৰ উঠাই মই প্ৰাৰ্থনা কৰিম, আপুনিও যেন দাউদৰ দৰে বিশ্বাস কৰি উদ্ধাৰ পাব পাৰিব। ঈশ্বৰলৈ এয়াই আমাৰ প্ৰাৰ্থনা আছে। ধন্যবাদ।